सियावर रामचंद्र की जय। सियावर रामचंद्र की जय। সন্মানীয় সুধীবৃন্দ, सभी संत সন্মানীয় সাধু সন্তসকল, एवं ऋषिगण, ইয়াত উপস্থিত তথা আমাৰ সৈতে সংযুক্ত হৈ থকা সকলো ৰাম ভক্ত, हम सबसे साथ जुड़े हुए আপোনালোক সকলোকে आप প্ৰণাম। सबको प्रणाम। সকলোকে ৰাম ৰাম। आज আজি আমাৰ ৰাম আহিছে। যুগ যুগ ধৰি অপেক্ষা কৰি থকা আমাৰ ৰাম আহি পালেহি। যুগ যুগ ধৰি অসীম ধৈৰ্য, অলেখ ত্যাগ, त्याग और যজ্ঞ আৰু তপস্যাৰ অন্তত हमारे प्रभु আমাৰ প্ৰভু ৰাম আহি পালেহি। এই শুভ অনুষ্ঠানত আপোনালোক সকলোৰে লগতে সমূহ দেশবাসীলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো। बहुत बहुत बधाई। मैं अभी গৰ্ভগৃহত ঐশ্বৰিক চেতনাৰ সাক্ষী হৈ এতিয়া মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। चेतना का साक्षी बनकर आपके सामने उपस्थित हुआ हूं। कितना कुछ ক'বলগীয়া বহুতো আছে, लेकिन কিন্তু कंठ মাত এক প্ৰকাৰ বন্ধ হোৱাৰ দৰে হৈছে। मेरा शरीर মোৰ শৰীৰটো এতিয়াও কঁপি আছে, स्पंदित है। चित अभी भी মনটো এতিয়াও সেই মুহূৰ্তই আসন্ন কৰি ৰাখিছে। में लीन है। हमारे रामलला আমাৰ ৰামলালা আৰু তম্বুত থাকিব লগা নহয়। हमारे लाल राम আমাৰ ৰামলালা এতিয়া এই ঐশ্বৰিক মন্দিৰত বাস কৰিব। मेरा पक्का মোৰ দৃঢ় বিশ্বাস अपार আৰু श्रद्धा অপৰিসীম শ্ৰদ্ধা আছে যে যিয়েই নহওক দেশ আৰু বিশ্বৰ চুকে কোণে থকা ৰাম ভক্তসকলে নিশ্চয় এই কথা বাৰুকৈয়ে অনুভৱ কৰিছে। विश्व के कोने कोने में राम भक्तों को हो रही होगी। ये क्षण, এই মুহূৰ্তটো অলৌকিক। ये पल, এই মুহূৰ্তটোৱেই আটাইতকৈ পবিত্ৰ। ये माहौल, এই পৰিৱেশ, এই বাতাৱৰণ, এই শক্তি, এই মুহূৰ্ত ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত। प्रभु श्री राम का हम सब पर आशीर्वाद है। 22 जनवरी 2024 চনৰ 22 জানুৱাৰীৰ এই সূৰ্যই কঢ়িয়াই আনিছে এক আচৰিত আভা। 22 जनवरी 2024 চনৰ 22 জানুৱাৰী কেলেণ্ডাৰত লিখা তাৰিখ নহয়। एक तारीख नहीं, ये एक ইয়াৰ পৰাই হৈছে এক নতুন সময়চক্ৰৰ উৎপত্তি। का उद्गम है। राम मंदिर के भूमि ৰাম মন্দিৰৰ ভূমিপূজনৰ পিছত সমগ্ৰ দেশতে প্ৰতিদিনে উৎসাহ আৰু উদ্যম বাঢ়ি আহিছিল। उमंग और उत्साह बढ़ता ही जा रहा था। निर्माण कार्य নিৰ্মাণৰ কাম দেখি প্ৰতিদিনে দেশবাসীৰ মাজত এক নতুন আত্মবিশ্বাসৰ সৃষ্টি হৈছিল। एक नया विश्वास पैदा हो रहा था। आज हमें আজি আমি সেই যুগ যুগৰ ধৈৰ্যৰ ঐতিহ্য লাভ কৰিছো। धरोहर मिली है। आज हमें আজি আমি শ্ৰীৰামৰ মন্দিৰ পাইছো। मंदिर मिला है। गुलामी की দাসত্বৰ মানসিকতা ভাঙি উঠি অহা এটা জাতিয়ে, অতীতৰ প্ৰতিটো কামৰ পৰা সাহস লোৱা এটা জাতিয়ে এইদৰেই এক নতুন ইতিহাসৰ সৃষ্টি কৰে।
हौसला लेता हुआ राष्ट्र ऐसे ही नव इतिहास का सृजन करता है। आज से 1000 साल बाद আজিৰ পৰা হাজাৰ বছৰৰ পাছতো মানুহে এই তাৰিখ এই মুহূৰ্তৰ কথা ক'ব। आज के इस पल की चर्चा करेंगे और ये कितनी बड़ी राम আৰু কি যে এক ডাঙৰ আশীৰ্বাদ যে আমি এই মুহূৰ্তটো জীয়াই আছো আৰু প্ৰকৃতাৰ্থত ইয়াক ঘটি থকা দেখিছো। साक्षात घटित होते देख रहे हैं। आज আজি দিন দিশ দূৰত্ব সকলো ঐশ্বৰিকতাৰে পৰিপূৰ্ণ। सब दिव्यता से परिपूर्ण है। ये समय এই সময় স্বাভাৱিক সময় নহয়। सामान्य समय नहीं है। ये काल के এইবোৰ হৈছে সময়ৰ চকাত চিৰন্তন চিয়াহীৰে খোদিত হৈ থকা অম্লিন স্মৃতি ৰেখা। अमिट स्मृति रेखाएं हैं। साथियों, বন্ধুসকল, আমি সকলোৱে জানো যে ৰামৰ কাম য'ত থাকে তাতেই পৱনপুত্ৰ হনুমান নিশ্চয় উপস্থিত থাকে। वहां पवन पुत्र हनुमान अवश्य विराजमान होते हैं। इसलिए সেয়ে ৰাম ভক্ত হনুমান আৰু হনুমান গড়ীলৈও আমি প্ৰণাম জনাইছো। मैं माता जान মাতা জানকী, লক্ষ্মণজী, ভৰত শত্ৰুঘ্ন সকলোকে আমাৰ প্ৰণাম। सबको नमन करता हूं। मैं पावन লগতে পবিত্ৰ অযোধ্যাপুৰী আৰু পবিত্ৰ সূৰ্যলৈকো শ্ৰদ্ধা জ্ঞাপন কৰিছো। मैं इस पल এই মুহূৰ্তত মোৰ এটা ঐশ্বৰিক অভিজ্ঞতা হৈছে যে যাৰ আশীৰ্বাদত এই মহান কাম সম্পন্ন হৈছে। महान कार्य पूरा हुआ है। वे दिव्य সেই ঐশ্বৰিক আত্মা, সেই ঐশ্বৰিক ব্যক্তিত্বও এই সময়ত আমাৰ চাৰিওফালে উপস্থিত। हमारे आस पास उपस्थित है। मैं इनसे भी এই সকলোবোৰ ঐশ্বৰিক চেতনাৰ প্ৰতিও কৃতজ্ঞতাৰে প্ৰণাম কৰিছো। मैं आज আজি ভগৱান শ্ৰীৰামৰ ওচৰত আমি ক্ষমা বিচাৰিছো। राम से क्षमा याचना भी करता हूं। हमारे पुरुषार्थ আমাৰ প্ৰচেষ্টা, আমাৰ ত্যাগ আৰু তপস্যাত নিশ্চয় কিবা এটা অভাৱ হৈছে। कुछ तो कमी रह गई होगी कि हम যে আমি ইমান শতিকা ধৰি এই কামটো কৰিব নোৱাৰিলো। ये कार्य कर नहीं पाए। आज আজি সেই অভাৱ পূৰণ হ'ল। कमी पूरी हुई है। मुझे विश्वास है মোৰ বিশ্বাস ভগৱান ৰামে আজি আমাক নিশ্চয় ক্ষমা কৰিব। हमें अवश्य क्षमा करेंगे। मेरे प्यारे देशवासियों, প্ৰিয় দেশবাসী, ত্ৰেতাত ৰামৰ আগমনৰ লগে লগে তুলসীদাসজীয়ে লিখিছে, पूज्य संत तुलसीदास जी ने लिखा है, प्रभु बिलोकी প্ৰভু বিলোকি হৰ্ষে পুৰবাসী জনিত বিয়োগ বিপত্তি সব নাসী। विपत्ति सबनासी। अर्थात অৰ্থাৎ ভগৱানৰ আগমন দেখি অযোধ্যাৰ সকলো মানুহ আৰু সমগ্ৰ দেশ আনন্দৰে ভৰি পৰিল। हर्ष से भर गए। लंबे योग से দীৰ্ঘদিনীয়া বিচ্ছেদৰ বাবে যি আপত্তি উদ্ভৱ হৈছিল তাৰ অন্ত পৰিল। उसका अंत हो गया। उस कालखंड में সেই সময়ত সেই বিচ্ছেদ মাত্ৰ 14 বছৰৰ বাবে আছিল যদিও তেতিয়াও ইমানেই অসহ্যকৰ আছিল। तब भी इतना असह्य था। इस युग में এই যুগত শ শ বছৰ ধৰি অযোধ্যা আৰু দেশবাসীয়ে বিচ্ছেদ সহ্য কৰি আহিছে। सैकड़ों वर्षों का वियोग सहा है। हमारी कई আমাৰ বহু প্ৰজন্মই এই বিচ্ছেদৰ সন্মুখীন হৈছে।
ভাৰতৰ সংবিধানত ভগৱান ৰাম উপস্থিত। ইয়াৰ প্ৰথম প্ৰতিলিপি। भगवान राम विराजमान है। संविधान के সংবিধানৰ অস্তিত্বৰ পাছতো ভগৱান শ্ৰীৰামৰ অস্তিত্বক লৈ দশক দশক ধৰি আইনী যুদ্ধ চলি থাকিল। को लेकर कानूनी लड़ाई चली। मैं आभार व्यक्त करूंगा ন্যায়ৰ মৰ্যাদা ৰক্ষা কৰা ভাৰতীয় ন্যায়পালিকাৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। न्याय की लाज रख ली। न्याय के पर्याय ন্যায়ৰ সমাৰ্থক ভগৱান ৰামৰ মন্দিৰটো मंदिर भी ন্যায্য পদ্ধতিৰে নিৰ্মাণ হ'ল। न्यायबद्ध तरीके से ही बना। साथियों, হে সুধী সমাজ, আজি প্ৰতিখন গাঁৱতে একেলগে কীৰ্তন আৰু সংকীৰ্তন চলি আছে। संकीर्तन हो रहे हैं। আজি মন্দিৰত উৎসৱৰ আয়োজন কৰা হৈছে, স্বচ্ছতাৰ অভিযান চলোৱা হৈছে। সমগ্ৰ দেশত আজি দীপাৱলী উদযাপন কৰা হৈছে। আজি সন্ধিয়া প্ৰতিখন ঘৰতে ৰাম জ্যোতি জ্বলোৱাৰ প্ৰস্তুতি চলোৱা হৈছে। प्रज्वलित करने की तैयारी है। কালি শ্ৰীৰামৰ আশীৰ্বাদত মই ধনুষ্কুৰিৰ ৰামসেতুৰ আৰম্ভণি বিন্দু অৰিচাল মুনাইত আছিলোঁ। राम सेतु के आरंभ बिंदु अरिचल मुनाई पर था। जिस घड़ी प्रभु राम समुद्र ভগৱান ৰামে সাগৰ পাৰ হ'বলৈ ওলাই অহা মুহূৰ্তটো আছিল সময়ৰ চক্ৰ সলনি কৰা এটা মুহূৰ্ত। काल चक्र को बदला था। उस সেই আৱেগিক মুহূৰ্তটো অনুভৱ কৰাৰ এইটোৱেই আছিল মোৰ বিনম্ৰ প্ৰয়াস। वहां पर তাতেই পুষ্প বন্দনা কৰিলোঁ। पुष्प वंदना की। वहां তাতে মোৰ ভিতৰত এটা বিশ্বাসৰ সৃষ্টি হ'ল যে সেই সময়ত সময়ৰ চক্ৰটো যেনেকৈ সলনি হৈছিল, ঠিক সেইদৰেই সময় চক্ৰ পুনৰ সলনি হ'ব আৰু শুভ দিশত গতি কৰিব। चक्र फिर बदलेगा और शुभ दिशा में बढ़ेगा। अपने 11 दिन के व्रत মোৰ 11 দিনীয়া ব্ৰতৰ সময়ত ভগৱান ৰামৰ চৰণস্পৰ্শী সেই ঠাইবোৰ স্পৰ্শ কৰিবলৈ চেষ্টা কৰিলোঁ। जहां प्रभु राम के चरण पड़े थे, चाहे वो नासिक সেয়া লাগিলে নাছিকৰ পঞ্চৱতী ধামেই হওক, কেৰেলাৰ পবিত্ৰ ত্ৰিপায়ৰ মন্দিৰ হওক, অন্ধ্ৰপ্ৰদেশৰ লেপাক্ষী হওক, শ্ৰীৰংগমৰ ৰংগনাথ স্বামী মন্দিৰ হওক, ৰামেশ্বৰমৰ শ্ৰী ৰামনাথ স্বামী মন্দিৰ হওক বা ধনুষ্কুৰিয়েই হওক, এই পবিত্ৰ আত্মাৰ দ্বাৰা ধন্য হোৱাটো মোৰ সৌভাগ্য। मेरा सौभाग्य है कि इसी पुनीत पवित्र भाव के साथ ময়ো সাগৰৰ পৰা সুৰুজলৈ যাত্ৰা কৰাৰ সুযোগ পালোঁ। यात्रा का अवसर मिला। सागर से সাগৰৰ পৰা সুৰুজলৈকে ৰাম নামৰ একেটা উৎসৱমুখৰ মনোভাৱ সকলোতে প্ৰচলিত। उत्सव भाव छाया हुआ है। प्रभु राम तो ভগৱান ৰাম ভাৰতৰ আত্মাৰ প্ৰতিটো কণাৰ লগত সংযুক্ত। ভাৰতীয়ৰ হৃদয়ত ৰাম বাস কৰে। के अंतर मन में विराजे हुए हैं। हम भारत আমি में যদি कहीं भी কাৰোবাৰ বিবেকক স্পৰ্শ কৰোঁ, ভাৰতৰ যিকোনো ঠাইতে আমি সেই একতা অনুভৱ কৰিম तो इस एकत्व की अनुभूति होगी और यही আৰু भाव এই অনুভৱ সকলোতে পোৱা যাব। इससे उत्कृष्ट দেশখনক গ্ৰহণ কৰিবলৈ ইয়াতকৈ উৎকৃষ্ট, ইয়াতকৈ ভাল সূত্ৰ কি হ'ব পাৰে? आयोजित करने वाला सूत्र और क्या हो सकता है? मेरे प्यारे देशवासियों, প্ৰিয় দেশবাসী, দেশৰ চুকে কোণে বিভিন্ন ভাষাত ৰামায়ণ শুনাৰ সুযোগ পাইছোঁ যদিও বিশেষকৈ যোৱা 11 দিনত বিভিন্ন ভাষাত বিভিন্ন ৰাজ্যৰ ৰামায়ণ শুনাৰ সৌভাগ্য লাভ কৰিছোঁ। पिछले 11 दिनों में रामायण अलग अलग भाषा में अलग राज्यों से मुझे विशेष रूप से सुनने का मौका मिला। राम को परिभाषित ৰামৰ সংজ্ঞা দি থাকোঁতে ঋষিসকলে কৈছে, कहा है, ৰমন্তে য়স্মিন য়তি ৰাম, रामः
অৰ্থাৎ যাৰ মাজত মগ্ন হৈ পৰা যায় তেওঁ ৰাম। वही राम है। राम উৎসৱৰ পৰা আৰম্ভ কৰি পৰম্পৰালৈকে সকলোতে ৰাইজৰ স্মৃতিত ৰাম উপস্থিত। सर्वत्र समाये हुए हैं। हर युग में প্ৰতিটো যুগত মানুহে ৰামক জীয়াই ৰাখিছে। राम को जिया है। हर युग প্ৰতিটো যুগত মানুহে নিজৰ ভাষাত আৰু নিজৰ ধৰণেৰে ৰামক প্ৰকাশ কৰিছে। अपनी अपनी तरह से राम को अभिव्यक्त किया है। और আৰু এই ৰাম ৰস জীৱনৰ সোঁতৰ দৰে অবিৰতভাৱে বৈ থাকে। प्रवाह की तरह निरंतर बहता रहता है। प्राचीन काल অতীজৰ পৰা ভাৰতৰ চুকে কোণে মানুহে ৰামক পূজা কৰি আহিছে। राम रस का आचमन करते रहे हैं। राम कथा ৰাম কথা অসীম, ৰামায়ণো অনন্ত। रामायण भी ৰামৰ আদৰ্শ, ৰামৰ মূল্যবোধ, ৰামৰ শিক্ষা সকলোতে একে। राम के मूल्य, राम की शिक्षाएं सब जगह एक समान है। प्रिय देशवासियों, প্ৰিয় দেশবাসী, আজি এই ঐতিহাসিক সময়ত দেশেও সেই ব্যক্তিত্বক স্মৰণ কৰিছে, व्यक्तित्वों को भी याद कर रहा है जिनके कार्य যাৰ কৰ্ম আৰু এই নিষ্ঠাৰ বাবেই আমি এই শুভ দিনবোৰ দেখিবলৈ পাইছোঁ। ৰামৰ এই কামত বহু লোকে ত্যাগ আৰু তপস্যাৰ চূড়ান্ত নিদৰ্শন দেখুৱাইছে। और तपस्या की पराकाष्ठा करके दिखाई है। उन अनगिनत राम भक्त সেই অগণন ৰাম ভক্ত, সেই অগণন কৰ সেৱক আৰু সেই অগণন সন্ত আৰু মহাত্মাৰ ওচৰত আমি সকলোৱে ঋণী। ऋणी है। বন্ধুসকল, আজিৰ এই অনুষ্ঠানটো কেৱল উদযাপনৰ মুহূৰ্ত নহয়, একে সময়তে ভাৰতীয় সমাজৰ পৰিপক্কতাক উপলব্ধি কৰাৰ মুহূৰ্ত। यह क्षण भारतीय समाज की परिपक्वता के बोध का भी क्षण है। हमारे আমাৰ বাবে এয়া কেৱল জয়ৰ সুযোগ নহয়, নম্ৰতাৰো সুযোগ। विजय का नहीं, विनय का भी है। दुनिया का বহু জাতি নিজৰ ইতিহাসৰ লগত একাত্ম হৈ পৰাৰ সাক্ষী পৃথিৱীৰ ইতিহাস। इतिहास में उलझ जाते हैं। ऐसे देशों ने কোনো দেশে যেতিয়াই নিজৰ ইতিহাসৰ জটিল গাঁথিবোৰ খুলিবলৈ চেষ্টা কৰিছিল, তেতিয়াই সফলতা লাভৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। कठिनाई आई, बल्कि कई बार আচলতে বহু সময়ত পৰিস্থিতি আগতকৈ কঠিন হৈ পৰিছিল। কিন্তু যি গুৰুত্ব আৰু আৱেগেৰে আমাৰ দেশে ইতিহাসৰ এই গাঁথিটো খুলিছে, সেই কথাই দেখুৱাইছে যে আমাৰ ভৱিষ্যত আমাৰ অতীততকৈ বহুত বেছি সুন্দৰ হ'বলৈ গৈ আছে। बताती है कि हमारा भविष्य हमारे अतीत से बहुत सुंदर होने जा रहा है। वो भी एक এটা সময়ত একাংশই কৈছিল যে যদি ৰাম মন্দিৰ নিৰ্মাণ কৰা হয়, তেতিয়াই জুই লাগিব। तो आग लग जाएगी। ऐसी এনে লোকে ভাৰতৰ সামাজিক মনোভাৱৰ বিশুদ্ধতা বুজিব পৰা নাছিল। पवित्रता को नहीं जान पाए। राम लला के इस मंदिर का ৰামলালাৰ এই মন্দিৰ নিৰ্মাণো ভাৰতীয় সমাজৰ শান্তি, ধৈৰ্য, পাৰস্পৰিক সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক। और समन्वय का भी प्रतीक है। हम देख रहे हैं আমি দেখিবলৈ পাইছোঁ এই নিৰ্মাণে কোনো জুইৰ জন্ম দিয়া নাই, শক্তিৰহে জন্ম দিছে। नहीं, बल्कि ऊर्जा को जन्म दे रहा है। राम मंदिर ৰাম মন্দিৰে সমাজৰ প্ৰতিটো শ্ৰেণীলৈ উজ্জ্বল ভৱিষ্যতৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা কঢ়িয়াই আনিছে। प्रेरणा लेकर आया है। मैं आज আজি সেই সকলো লোককে মই অনুৰোধ জনাম, আহক উপলব্ধি কৰক, আপোনাৰ চিন্তাধাৰা পুনৰ বিবেচনা কৰক। अपनी सोच पर पुनर्विचार कीजिए। राम ৰাম অগ্নি নহয়, ৰাম শক্তি। राम ऊर्जा है। राम विवाद ৰাম বিবাদ নহয়, ৰাম সমাধান। राम
समाधान है। राम सिर्फ हमारे ৰাম কেৱল আমাৰ নহয়, ৰাম সকলোৰে। ৰাম কেৱল আজিৰ নহয়, ৰাম চিৰন্তন। राम अनंत काल है। साथियों, বন্ধুসকল, আজি যিদৰে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই আয়োজনৰ সৈতে সমগ্ৰ বিশ্ব সংযুক্ত হৈ আছে, ইয়াৰ দ্বাৰা ৰামৰ সৰ্বব্যাপক ৰূপ প্ৰকাশ পাইছে। सर्वव्यापकता के दर्शन हो रहे हैं। जैसा उत्सव भारत যি ধৰণৰ উৎসৱ ভাৰতত হৈছে, তেনে উৎসৱ বিশ্বৰ আন প্ৰান্ততো দেখা গৈছে। আজি অযোধ্যাৰ এই উৎসৱ ৰামায়ণৰ সেই বিশ্বব্যাপী পৰম্পৰাৰো উৎসৱ হৈ পৰিছে। वैश्विक परंपराओं का भी उत्सव बना है। रामलला की ৰামলালাৰ এই প্ৰতিষ্ঠাই বসুদৈৱ কুটুম্বকম নীতিকো প্ৰতিফলিত কৰিছে। साथियों, বন্ধুসকল, আজি অযোধ্যাত কেৱল শ্ৰীৰামৰ মূৰ্তি ৰূপৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হোৱা নাই। শ্ৰীৰামৰ ৰূপত প্ৰকাশ পোৱা ভাৰতীয় সংস্কৃতিৰ প্ৰতি অদম্য বিশ্বাসৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। साक्षात भारतीय संस्कृति के प्रति अटूट विश्वास की भी प्राण प्रतिष्ठा है। ये साक्षात ইয়াৰ উপৰিও ই মানৱীয় মূল্যবোধ আৰু উচ্চতম আদৰ্শৰ মূৰ্ত ৰূপ। आदर्शों की भी प्राण प्रतिष्ठा है। इन मूल्यों की সমগ্ৰ বিশ্বকে আজি এই মূল্যবোধ, এই আদৰ্শৰ প্ৰয়োজন। आज संपूर्ण विश्व को सर्वे भवन সৰ্বে ভৱন্তু সুখিনা, আমি যুগ যুগ ধৰি এই সংকল্পৰ কথাই আওৰাই আহিছোঁ। दोहराते आए। আজি आज उसी সেই একেটা সংকল্পই ৰাম মন্দিৰৰ ৰূপত সুনিৰ্দিষ্ট আকাৰ লৈছে। এই মন্দিৰটো কেৱল দেৱতাৰ মন্দিৰ নহয়, मात्र एक এয়াই ভাৰতৰ দৃষ্টি, ভাৰতৰ দৰ্শন, ভাৰতৰ দিগদৰ্শনৰ মন্দিৰ। दृष्टि का, भारत के दर्शन का, भारत के दिग्दर्शन का मंदिर है। ये राम के रूप এয়া ৰামৰূপী জাতীয় চেতনাৰ মন্দিৰ। चेतना का मंदिर है। राम भारत की आस्था है। ৰাম ভাৰতৰ বিশ্বাস, ৰাম ভাৰতৰ ভেটি, ৰাম ভাৰতৰ ধাৰণা, ৰাম ভাৰতৰ আইন, ৰাম ভাৰতৰ চেতনা, ৰাম ভাৰতৰ চিন্তা, ৰাম ভাৰতৰ প্ৰতিপত্তি, ৰাম ভাৰতৰ গৌৰৱ। ৰাম হৈছে প্ৰবাহ, ৰাম হৈছে প্ৰভাৱ। ৰাম নেতাও, ৰাম নীতিও, ৰাম চিৰন্তন, ৰাম ধাৰাবাহিকতাও। ৰাম হৈছে বিভু বিশদ, ৰাম সৰ্বব্যাপী, জগত বিশ্বজননী আত্মা। राम विभु है, विशद है, राम व्यापक है, विश्व है, विश्वात्मा है। और इसलिए আৰু সেয়েহে যেতিয়া ৰামক শ্ৰদ্ধা কৰা হয়, তেতিয়া ইয়াৰ প্ৰভাৱ বছৰ বছৰ ধৰি, আনকি শতিকালৈকে কেৱল নাথাকে, वर्षों या शताब्दियों तक ही नहीं होता। उसका प्रभाव ইয়াৰ প্ৰভাৱ হাজাৰ হাজাৰ বছৰ ধৰি থাকে। के लिए होता है। মহৰ্ষি বাল্মীকিয়ে কৈছে, ৰাজ্য 10 সহস্ৰাণী প্ৰাপ্য বৰ্ষিণী ৰাঘৱ, प्राप्य वर्षाणि राघव। অৰ্থাৎ ৰামে 10,000 বছৰ ৰাজ্য শাসন কৰিছিল। के लिए राज्य पर प्रतिष्ठित हुए। অৰ্থাৎ হাজাৰ হাজাৰ বছৰ ধৰি ৰাম ৰাজ্য প্ৰতিষ্ঠা হৈছিল। राम राज्य स्थापित हुआ। जब ত্ৰেতাত যেতিয়া ৰাম আহিছিল, তেতিয়া হাজাৰ হাজাৰ বছৰলৈকে ৰাম ৰাজ্য প্ৰতিষ্ঠা হৈছিল। হাজাৰ হাজাৰ বছৰ ধৰি ৰামে পৃথিৱীখনক পথ প্ৰদৰ্শন কৰি আহিছিল। और इसलिए আৰু সেইবাবেই মোৰ প্ৰিয় দেশবাসী, आज अयोध्या भूमि আজি অযোধ্যাৰ ভূমিয়ে আমাৰ সকলোকে, প্ৰতিজন ৰাম ভক্তক, প্ৰতিজন ভাৰতীয়ক কিছু প্ৰশ্ন সুধিছে। कुछ सवाल कर रही है। श्री राम का শ্ৰীৰামৰ ভৱিষ্যত মন্দিৰ নিৰ্মাণ হ'ল। এতিয়া ইয়াৰ পাছত কি? सदियों का इंतजार শতিকাবোৰৰ অপেক্ষা শেষ হ'ল। अब आगे তাৰ পাছত কি হ'ব? आज के আজিৰ এই উপলক্ষত আমাক আশীৰ্বাদ দিবলৈ অহা আৰু আমাক চাই থকা দেৱতা, ঐশ্বৰিক আত্মাবোৰক আমি বিদায় দিমনে? নাই, একেবাৰেই নহয়। हमें देख रही हैं, उन्हें क्या हम ऐसे ही विदा करेंगे? नहीं, कदापि नहीं।
आज मैं पूरे আজি মই এক নিৰ্মল হৃদয়েৰে অনুভৱ কৰিছোঁ যে সময়ৰ চক্ৰ সলনি হৈছে। कि काल चक्र बदल रहा है। ये सुखद संयोग আমাৰ প্ৰজন্মক এক কালজয়ী পথৰ স্থপতি হিচাপে নিৰ্বাচন কৰাটো এক সুখকৰ কাকতলীয়া ঘটনা। चुना गया है। हजार হাজাৰ বছৰৰ পাছৰ প্ৰজন্মই আজি আমাৰ জাতি গঠনৰ প্ৰচেষ্টাক মনত ৰাখিব। कार्यों को याद करेगी। इसलिए मैं कहता हूं সেইবাবেই মই কওঁ, এইটোৱেই সময়, এইটোৱেই সঠিক সময়। हमें आज আজিৰ পৰা এই পবিত্ৰ সময়ৰ পৰা पवित्र समय से আমি আগন্তুক হাজাৰ বছৰীয়া ভাৰতৰ ভেটি স্থাপন কৰিব লাগিব। भारत की नींव रखनी है। मंदिर निर्माण মন্দিৰ নিৰ্মাণৰ পৰা আগুৱাই গৈ এতিয়া আমি সকলো দেশবাসীয়ে এই মুহূৰ্তৰ পৰাই এখন শক্তিশালী, সক্ষম ভৱিষ্যত আৰু ঐশ্বৰিক ভাৰত গঢ়ি তোলাৰ শপত লওঁ। दिव्य भारत के निर्माण की सौगंध लेते हैं। ৰামৰ চিন্তা প্ৰতিজনৰ মনৰ লগতে ৰাইজৰ মনতো থাকিব লাগে। এয়াই হৈছে জাতি কৰাৰ দিশত খোজ। भी हो यही राष्ट्र निर्माण की सीढ़ी है। বন্ধুসকল, আজিৰ যুগে দাবী কৰিছে যে আমি আমাৰ বিবেকক সম্প্ৰসাৰিত কৰিব লাগিব। विस्तार देना होगा। আমাৰ চেতনা বিস্তাৰ কৰিব লাগিব। ভগৱানৰ পৰা দেশলৈ, ৰামৰ পৰা জাতিলৈ। से राष्ट्र तक होना चाहिए। हनुमान হনুমানজীৰ প্ৰতি ভক্তি, হনুমানজীৰ প্ৰতি সেৱা, হনুমানজীৰ প্ৰতি সমৰ্পণ, এইবোৰ এনেকুৱা গুণ যিবোৰ আমি বাহিৰত বিচাৰিব নালাগে। बाहर नहीं खोजना पड़ता। प्रत्येक প্ৰতিজন ভাৰতীয়ৰ এই ভক্তি, সেৱা আৰু সমৰ্পণৰ অনুভূতি এক ভৱিষ্যতৰ বাবে সক্ষম, সমৰ্থ আৰু ঐশ্বৰিক ভাৰতৰ আধাৰ হৈ পৰিব। भारत का आधार बनेंगे। और यही तो है আৰু এয়াই হৈছে ভগৱানৰ পৰা দেশৰ চেতনা আৰু ৰামৰ পৰা জাতিৰ চেতনাৰ সম্প্ৰসাৰণ। दूर सुदूर সুদূৰ অৰণ্যৰ জুপুৰি এটাত বাস কৰা जीवन गुजारने वाली मेरी आदिवासी জনজাতীয় মাতৃ চাবৰীৰ কথা মনলৈ অহাৰ লগে লগে এক অবিশ্বাস্য বিশ্বাস জাগি উঠে। अप्रतिम विश्वास जागृत होता है। मां सबरी মা চাবৰীয়ে বহুদিন ধৰি কৈ আছিল যে ৰাম আহিব। राम आएंगे। प्रत्येक প্ৰতিজন ভাৰতীয়ৰ মাজত জন্ম লোৱা এই বিশ্বাস এক শক্তিশালী, সক্ষম ভৱিষ্যত আৰু ঐশ্বৰিক ভাৰতৰ আধাৰ হৈ পৰিব। बनेगा। और यही আৰু এয়াই হৈছে ভগৱানৰ পৰা দেশৰ চেতনা আৰু ৰামৰ পৰা জাতিৰ বিস্তাৰ। से राष्ट्र की चेतना का विस्तार। हम सब আমি সকলোৱে জানো যে নিষাদৰাজৰ বন্ধুত্ব সকলো সীমাৰ বাহিৰত। सभी बंधनों से परे है। निषाद राज का राम के प्रति কিমান মৌলিক নিষাদৰাজৰ ৰামৰ প্ৰতি থকা মোহ, নিষাদৰাজৰ প্ৰতি ভগৱান ৰামৰ আত্মীয়তা। সকলো আমাৰ সকলো সমান। सभी समान है। प्रत्येक भारतीय में প্ৰতিজন ভাৰতীয়ৰ এই নিজস্বতা আৰু ভাতৃত্ববোধ এক শক্তিশালী, সক্ষম ভৱিষ্যত আৰু ঐশ্বৰিক ভাৰতৰ আধাৰ হৈ পৰিব। आधार बनेगी। और यही तो है আৰু এয়াই হৈছে ভগৱানৰ পৰা দেশৰ আৰু ৰামৰ পৰা জাতি চেতনাৰ বিস্তাৰ। साथियों, বন্ধুসকল, আজি দেশত হতাশাৰ এক ক্ষুদ্ৰ স্থানো নাই। रत्ती भर भी स्थान नहीं है। मैं तो बहुत सामान्य। মই বৰ সাধাৰণ, মই বহুত সৰু। अगर कोई ये কোনোবাই যদি এই কথা ভাবে তেন্তে তেওঁ কেৰ্কেটুৱাৰ অৱদানৰ কথা মনত ৰখা উচিত। गिलहरी का स्मरण ही কেৱল কেৰ্কেটুৱা স্মৃতিয়েহে আমাৰ সংকোচ দূৰ কৰিব। ই আমাক শিকাব যে সৰু বৰ প্ৰতিটো প্ৰচেষ্টাৰ
নিজস্ব শক্তি আৰু নিজস্ব অৱদান আছে। আৰু সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱে এখন শক্তিশালী, সক্ষম ভৱিষ্যত আৰু ঐশ্বৰিক ভাৰতৰ আধাৰ হৈ পৰিব। আৰু এয়াই হৈছে ভগৱানৰ পৰা দেশৰ আৰু ৰামৰ পৰা জাতিৰ চেতনাৰ বিস্তাৰ। বন্ধুসকল, লংকাৰ শাসক ৰাৱণ অত্যন্ত জ্ঞানী আৰু অপৰিসীম শক্তিৰ অধিকাৰী আছিল। কিন্তু জটায়ুজীৰ মূল্যবোধৰ শক্তি চাওক। তেওঁ যুদ্ধ কৰিছিল শক্তিশালী ৰাৱণৰ বিৰুদ্ধে। ৰাৱণক পৰাস্ত কৰিব নোৱাৰিব বুলিও তেওঁ জানিছিল। কিন্তু তথাপিও তেওঁ ৰাৱণক প্ৰত্যাহ্বান জনাইছিল। কৰ্তব্যৰ এই শিখৰত উপনীত হোৱাটোৱেই হৈছে ভৱিষ্যতৰ এখন সক্ষম, সমৰ্থ আৰু ঐশ্বৰিক ভাৰতৰ আধাৰ। আৰু এইটোৱেই হৈছে ভগৱানৰ পৰা দেশ আৰু ৰামৰ পৰা জাতিৰ চেতনা বিস্তাৰ। আহক আমি এটা প্ৰতিশ্ৰুতি লওঁ যে আমি আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত জাতি গঠনৰ বাবে উৎসৰ্গা কৰিম। যিয়ে ৰামৰ কামেৰে জাতিৰ কাম, সময়ৰ প্ৰতিটো মুহূৰ্ত, শৰীৰৰ প্ৰতিটো কণিকা জাতিৰ প্ৰতি সমৰ্পিত কৰাৰ লক্ষ্যৰ সৈতে ৰামৰ সমৰ্পণকো সংযোগ কৰিব। মোৰ দেশবাসী, আমাৰ ভগৱান শ্ৰীৰামৰ পূজা বিশেষ হ'ব লাগে। এই পূজা আত্মাৰ ঊৰ্ধত আৰু সমগ্ৰতাৰ বাবে হ'ব লাগে। এই পূজা অহংকাৰৰ সলনি সমৰ্পণৰ বাবে কৰা উচিত। প্ৰভুৰ ওচৰত যি ভোগ অৰ্পণ কৰা হ'ব, সেয়া এখন বিকশিত ভাৰতৰ বাবে আমাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰসাদ হ'ব। আমি আমাৰ দৈনন্দিন সাহস, প্ৰচেষ্টা আৰু সমৰ্পণ ভগৱান ৰামৰ প্ৰতি আগবঢ়াব লাগিব। এইবোৰৰ দ্বাৰা আমি দৈনিক ভগৱান ৰামক পূজা কৰিব লাগিব। তেতিয়াহে আমি ভাৰতক সমৃদ্ধিশালী আৰু উন্নত কৰি তুলিব পাৰিম। মোৰ মৰমৰ দেশবাসী, এয়া ভাৰত উন্নয়নৰ অমৃতকালৰ সময়। আজি ভাৰত যুৱশক্তিৰে ভৰপূৰ হৈ আছে, নৱশক্তিৰে ভৰপূৰ হৈ আছে। এনে ইতিবাচক পৰিস্থিতি কোনে জানে কিমান দিনৰ পাছত উদ্ভৱ হ'ব। আমি আৰু বঞ্চিত হ'ব নোৱাৰো অথবা সময় অপচয় কৰিব নোৱাৰো। মই আমাৰ দেশৰ যুৱক যুৱতীক আহ্বান জনাম, আপোনালোকৰ সন্মুখত হাজাৰ বছৰীয়া পৰম্পৰাৰ প্ৰেৰণা আছে। আপুনি ভাৰতৰ সেই প্ৰজন্মক প্ৰতিনিধিত্ব কৰে যি চন্দ্ৰপৃষ্ঠত তিৰংগা পতাকা উৰুৱাইছে, যি 15 লাখ কিলোমিটাৰ পথ অতিক্ৰম কৰি সূৰ্যৰ সমীপত গৈ মিছন আদিত্য সফল কৰি তুলিছে, যি আকাশত তেজস, সাগৰত বিক্ৰান্ত ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। নিজৰ ঐতিহ্যক লৈ আপোনালোকে গৰ্বৰে ভাৰতৰ নৱপ্ৰভাত লিখিব লাগিব। পৰম্পৰাৰ পবিত্ৰতা আৰু আধুনিকতাৰ অসীমতা, এই দুয়োটা পথ অনুসৰণ কৰি ভাৰতে সমৃদ্ধিৰ লক্ষ্যত উপনীত হ'ব। মোৰ বন্ধুসকল, আহিবলগীয়া সময় এতিয়া হ'ব সফলতাৰ। আহিবলগীয়া সময় হ'ব এতিয়া সিদ্ধিৰ। এই ৰাম মন্দিৰ সাক্ষী হ'ব ভাৰতৰ উৎকৰ্ষৰ, ভাৰতৰ উদয়ৰ। এই ভব্য ৰাম মন্দিৰ সাক্ষী হ'ব ভব্য ভাৰতৰ, অভ্যুদয়ৰ, বিকশিত ভাৰতৰ। এই মন্দিৰে শিকায় যে যদি লক্ষ্য সত্য প্ৰমাণিত হয়, যদি লক্ষ্য সামূহিকতা আৰু সংগঠিত শক্তিৰে নিৰ্মাণ হয়, তেতিয়া সেই লক্ষ্য প্ৰাপ্তি অসম্ভৱ হৈ নাথাকে। এয়া ভাৰতৰ সময় আৰু ভাৰত এতিয়া আগুৱাই গৈ থাকিব। শতাব্দীজোৰা প্ৰতীক্ষাৰ অন্তত আমি এই স্থানত উপস্থিত হৈছো।
আমি সকলোৱে এই যুগৰ কালখণ্ডৰ প্ৰতীক্ষা কৰিছিলোঁ। আমি আৰু এতিয়া স্তব্ধ নহওঁ। আমি বিকাশৰ শিখৰত উঠিহে এৰিম। এই ধাৰণাৰে ৰামলালাৰ চৰণত প্ৰণাম জনাই আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছোঁ। बहुत बहुत शुभकामनाएं। সকলো সন্তৰ চৰণত মোৰ প্ৰণাম। सियावर रामचंद्र की, सियावर रामचंद्र की, सियावर रामचंद्र की।